চিৰাঙৰ বিজনীৰ পূব বাঘমাৰা বৰ্মনপাৰা শ্ৰী শ্ৰী হৰি মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে অহা 28 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে মুঠ 26টা উপহাৰযুক্ত অসমৰ অন্যতম সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। টিকটৰ মূল্য মাত্ৰ 100 টকা। কেৱল 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিব পাৰে প্ৰথম পুৰস্কাৰ 44 চিটাৰৰ 40 লাখ টকীয়া টাটা আল্ট্ৰা বাছ, এল্ট্ৰ কেটেন এলেক্সাই, ছুইফ্ট ডিজায়াৰ এলেক্সাই, ৰয়েল এনফিল্ড 350cc, ৱাগেনাৰ এলেক্সাই, বাজাজ পালচাৰ 150cc, লেপটপ আই, ডিঅ স্কুটি, LED টিভি ফ্লেট 40, ব্ৰিজা এলেক্সাই, য়ামাহা R15 V4 155cc, এল্ট্ৰ কেটেন এলেক্সাই, YC ডিলাক্স ৰিক্সা, বাজাজ পালচাৰ 150cc, মহেন্দ্ৰ থাৰ, ডিঅ স্কুটি, হিৰো গ্লেমাৰ ফ্ৰিজ, ৰয়েল এনফিল্ড 350cc আৰু শেষৰ পুৰস্কাৰ 24 চিটাৰৰ আন এখন বাছ আদিৰ দৰে বিলাসী বাহন। ইয়াৰ উপৰিও বুক খেলৰ কেইবাটাও নামী দামী উপহাৰ। স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি টিকট ক্ৰয় কৰক আৰু লাভ কৰক কেইবা লাখ টকীয়া বিলাসী বাহন। উক্ত উপহাৰ কুপনৰ খেল পৰিচালনাৰ দায়িত্ব আৰু সিদ্ধান্ত খেল পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব। নমস্কাৰ, আমি যেটো আমাৰ পূব বাঘমাৰা শ্ৰী শ্ৰী হৰি মন্দিৰৰ সাহায্যাৰ্থে যেটো আমি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছোঁ, এই খেলটো আমাৰ আৰু আগত বেছি দিন নাই। আজি 23 তাৰিখ, মাজত মাত্ৰ 3-4 দিন সময় আছে। অহা 28 এপ্ৰিলত আমাৰ খেলটো অনুষ্ঠিত কৰা হ'ব। সেইকাৰণে কৈছোঁ, আপোনালোকে যিয়ে এই উপহাৰ কুপন ক্ৰয় কৰিব, আপোনালোকে অতি সোনকালে এই উপহাৰ কুপনটো ক্ৰয় কৰক। লগতে আৰু এটা কথা হ'ল, অল অসমত বহুত ধৰণৰ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হৈ আছে, কিন্তু প্ৰত্যেক খেল কমিটিৰ আমাৰ যিটো ইলেক্ট্ৰিক ফেন, এই ফেনটো আমাৰ নাই। হয়তো আমাৰ ৰাজ মন্দিৰত এটা কমিটিৰ এই ইলেক্ট্ৰিক ফেন আছে, হয়তো আৰু এটা ঠাইত আছে। আমি এই ইলেক্ট্ৰিক ফেনটো আমি এওঁলোকৰ পৰা ভাড়া লৈ আহিছোঁ। ভাড়া লৈ আহি আমাৰ খেলটো এওঁলোকে পৰিচালনা কৰিব আৰু লগত যিমান ৰাইজ থাকিব, এই ৰাইজৰ সন্মুখত এই খেলটো জাজ থাকিব, আমাৰ সন্মুখত ৰাইজ থাকিব। এওঁলোকে আমাৰ এই পূব বাঘমাৰা মন্দিৰৰ যিটো উপহাৰ কুপনৰ খেল, এই খেলটো সমূহ ৰাইজ থাকি অতি সুন্দৰকৈ স্বচ্ছ আৰু নিকাভাৱে এই খেলটো অনুষ্ঠিত কৰিব বুলি অসমবাসীৰ আগত আমি আশা ৰাখিছোঁ। যিটো খেল আমি এইবেলি ষ্টাৰ্ট কৰিছোঁ, এইটো খেল চাওক, আমাৰ অলৰেডি 4 নম্বৰ খেল। 4 নম্বৰ খেলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ খেল হ'ল আমাৰ এই বছৰৰ খেলটো যিটো ষ্টাৰ্ট কৰিছোঁ, এইটো সবচে বৃহত্তম খেল। আমি চাওক, বাঘমাৰাৰ আজি বৰ্মনপাৰা যিটো হৰি মন্দিৰ নিৰ্মাণাৰ্থে যিটো খেল খেলি আছোঁ, একমাত্ৰ মন্দিৰ ডেভেলপ কৰাৰ কাৰণে খেলটো খেলি আছোঁ, কিন্তু ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নহ'ব। চাওক, আমি যিহেতু আমাৰ নিজা ফেন নাছিল, ইমান দিন আমি হাউচিং পদ্ধতিত খেল খেলিছোঁ। দেখা পালোঁ বৰপেটা আৰু আপোনাৰ হাউলিত যিটো খেল খেলিল, তেওঁলোকে ফেনত খেলে। ঠিক আমাৰ সেনেকুৱা ফেন নাই, গতিকে ফেন আমি ভাড়া কৰি আনিছোঁ। ৰাইজৰ মাজত ৰাইজৰ প্ৰতিনিধি থাকিব, ৰাইজে খেলটো খেলি নিজৰ প্ৰাইজ যাতে নিজে লৈ যায়, তাৰ কাৰণে আমি একদম কথা দিছোঁ আপোনালোকক। আৰু আমাৰ খেলটো পূৰা লাইভত চলি থাকিব। আমাৰ খেলটো CC কেমেৰাৰ অধীনত থাকিব। আপোনালোকে নিশ্চিন্তে আমাৰ টিকেটখন ক্ৰয় কৰিব পাৰে। চাওক, বেছি দিন নাই, মাজত মাত্ৰ 3-4টা দিন আছে। আমাৰ টিকেটো শেষৰ পথত। যিসকল ব্যক্তিয়ে নিবা খুজি আছে, মনত কিবা অলপ ভাবি আছে, মই এটাই ৰিকুৱেষ্ট কৰি আছোঁ, চাওক, মন্দিৰৰ নামত আপুনি 100 টকা দান দিয়ক, প্লাছ আপোনাৰ ভাগ্যটো পৰীক্ষা কৰি লওক। ধন্যবাদ।